সোনাপুৰৰ কচুতলিৰ আৰক্ষীৰ গুলীত আহত আন এজনৰ মৃত্যু হৈছে। ইতিমধ্যে বৰ্তমান পৰ্যন্ত তিনিজনকৈ লোকৰ মৃত্যু হৈছে। যেহেতু কালি কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি সকলোৱে জানো, আমি সম্প্ৰচাৰ কৰিছিলো, সেই দৃশ্য আমি দেখুৱাইছিলো কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষী আৰু উত্তেজিতৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। জাঠি জোং লৈ উত্তেজিত ওলাই আহিছিল আৰু আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু আৰক্ষীৰ গুলীত বৰ্তমান পৰ্যন্ত তিনিজনৰ মৃত্যু হৈছে। শেহতীয়াকৈ আন এজন লোকৰ চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। বৰ্তমান পৰ্যন্ত তিনিজনকৈ উত্তেজিতৰ মৃত্যু হৈছে। আৰক্ষীৰ গুলীত প্ৰাণ গৈছে তিনিজনকৈ লোকৰ, তিনিজনকৈ উত্তেজিতৰ। সোণাপুৰ কচুতলিত যিহেতু উচ্ছেদ চলি আছিল, 3 দিন ধৰি উচ্ছেদ চলি আছিল আৰু কালি আছিল চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। জাঠি জোং লৈ উচ্ছেদিত ওলাই আহিছিল আৰু তাৰ পিছতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক মোতায়েন কৰা হৈছিল। আৰু বেছি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। গুলীচালনা কৰিবলগীয়া হৈছিল আৰু সেই গুলীতে আহত হোৱা আন এজন লোকৰ আজি মৃত্যু হৈছে আৰু কালিও দুজনকৈ লোকৰ মৃত্যু হৈছিল গুলী লাগি। আৰু আৰক্ষীৰ গুলী লাগি মৃত্যু হোৱাৰ পাছতে চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু বৰ্তমানেও খাম কথা নাই পৰিস্থিতি। কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে দৃশ্যাংশ আমি দেখুৱাই আছো। এই ঘটনাৰ পাছতে সোণাপুৰলৈ যোৱা পথ বন্ধ কৰি দিয়া হৈছিল, ৰেল পথ বন্ধ কৰি দিয়া হৈছিল। এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমি দেখুৱাইছে মুহূৰ্তত আৰু তাৰ পাছতে মুছলমান দল সংগঠনবিলাকো সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছিল। মুছলমান দল সংগঠনবিলাক সৰব হৈছিল। ABMSO, AMSO, মুছা সকলোবিলাকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল যে উচ্ছেদ কৰা হৈছে, আমিও মানি লৈছো, কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিতক পুনৰ সংস্থাপন দিয়া হোৱা নাই। উচ্ছেদিতক প্ৰথমে সংস্থাপন দিয়ক, তাৰ পাছত উচ্ছেদ কৰক। কিয়নো তেওঁলোক হৈছে ভাৰতীয় মূলৰ মানুহ, তেওঁলোক কোনো সন্দেহযুক্ত বাংলাদেশী নহয়। তেওঁলোক হৈছে ভাৰতীয় মূলৰে মানুহ আৰু তেওঁলোকে পেটৰ তাৰণা চৰকাৰী মাটিত ঘৰ বনাই আশ্ৰয় গ্ৰহণ কৰি পেটৰ পোহপাল দি আছিল, নিজকে পৰিয়াল পোহপাল দি আছিল আৰু তেওঁলোক আচলতে নিৰীহ আৰু নিৰীহক উচ্ছেদৰ নামত হত্যা কৰা হৈছে। আৰু এনেধৰণে মুছলমান ছাত্ৰ সংগঠন দল সংগঠন ওলাই আহিছে। দল সংগঠনসমূহে মুখ্যমন্ত্ৰীক দোষী আৰোপ কৰিছে, চৰকাৰ প্ৰশাসনক দোষী সাব্যস্ত কৰিছে যে উচ্ছেদৰ নামত আচলতে উচ্ছেদিতৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। আৰু শেহতীয়াকৈ আমি তথ্য লাভ কৰিছো যে আন এজন লোকৰ মৃত্যু হৈছে, আন এজন উচ্ছেদিতৰ মৃত্যু হৈছে। নাম হৈছে তৌচিফ আলী কচুতলিৰ তৌচিফ আলী নামৰ উচ্ছেদিতৰ মৃত্যু হৈছে আৰু কালিও দুজনকৈ লোকৰ মৃত্যু হৈছিল আৰু বৰ্তমানলৈকে আৰক্ষীৰ গুলীত মৃত্যু হোৱা সংখ্যা 3জনলৈ বৃদ্ধি পাইছে। আনহাতে কেইবাজনো লোক বৰ্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা আহি পৰিছে। আৰু দল সংগঠনসমূহ মুছলমান দল সংগঠনসমূহেও যিহেতু বিৰোধিতা কৰিছে, এই উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু তেনেধৰণৰ মন্তব্য কিছুমান আছে, মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছো। এই মানুহখিনি নিহাত্তা মানুহ, সেইসকলৰ হাতত একো নাই, কোনো অস্ত্ৰ শস্ত্ৰ নাই। কাউৰীৰ বাঁহ যদি কোনোবা ভাঙি দিয়ে, কাউৰীও ভাঙি দিয়া মানুহজনৰ ওপৰত আক্ৰমণ কৰিব আহে। আৰু এইসকল মানুহ তেখেতসকলে নিৰহ মানুহ, গৰীব মানুহ, ভূমিহীন মানুহ, চৰকাৰী মাটিত আছে, মেধি মাটিতো আছে, মেধি মাটিতো ঘৰ বনাইছে। এইসকল ওলাই আহিলে পুলিচে গুলিয়াই হত্যা কৰিছে। পুলিচে লাঠিচাৰ্জ কৰিব পাৰিলেহেঁতেন, পুলিচে কন্দুৱা গেছ চলাব পাৰিলেহেঁতেন, ৰবাৰ বুলেট ইউজ কৰিব পাৰিলেহেঁতেন। এই সব নিয়ম অমান্য কৰি পুলিচে অমানৱীয় হত্যা কৰিছে। গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক আমি অনুৰোধ কৰিছোঁ, সহমত কেছ ল'ব লাগে। পুলিচে এই নিহত্তা মানুহক দিয়ে হত্যা কৰিলে ইয়াৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টক আমি অনুৰোধ কৰিছোঁ, তেখেতসকলে ইয়াৰ কেছ লওক। হেমন্ত বিশ্বৰ এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ। হেমন্ত বিশ্ব ডাঙৰীয়া মানুহক নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই। আজি সেই নকৰি আমি ইয়াতে যাব বিচাৰিছোঁ। আজি আমাক নিৰাপত্তা তাতে যাব দিব লাগিছিল। মানুহখিনি কি খাই আছে তাৰ অৱস্থা নাই। সৰু সৰু ল'ৰা ছোৱালী স্কুলত ওলাই আহিছিল, ঘৰত ঘূৰি গৈ পালে না নাই কালি, সেইখিনি মানুহৰ খবৰ নাই। শাসক দলে আপোনালোকৰ অমানৱীয়ভাৱে দুজন মানুহক হত্যা কৰিছে আৰু ইয়াতে অমানৱীয় উচ্ছেদ চলাইছে। ল'ৰা ছোৱালী পঢ়িবলৈ ইয়াতে আহিছে, ঘৰত ঘূৰি যাব পৰা নাই সেইসকল ল'ৰা ছোৱালী। অসম পুলিচে নিৰাপত্তা দিয়া নাই, হেমন্ত বিশ্বই নিৰাপত্তা দিয়া নাই, অমানৱীয় উচ্ছেদ চলাইছে। অমানৱীয় উচ্ছেদৰ আমি বিৰোধিতা কৰিছোঁ। চৰকাৰৰ যদি এইখিনি মাটিৰ প্ৰয়োজন আছিল, এই মানুহখিনিৰ নিৰাপত্তা নিশ্চিত কৰি তাৰ পিছত তেখেতসকলে ইভেকশ্যন কৰিব পাৰিলেহেঁতেন। কিন্তু ভাৰতীয় নাগৰিক, নদীভঙা মানুহ, লেণ্ডলেছ মানুহ, ভূমিহীন মানুহ, এইসকলৰ থাকিবলৈ এডোখৰ মাটি
আমাৰ দায়িত্ব আছে আপোনালোক আমাৰ লগত সবেই যাওক একেলগে যাওক গৈ পেলাই যি মানুহে অন্যায় কৰিছে বেদখল কৰিছে ট্ৰাইবেল বেল্টৰ মাটি এৰিব লাগিব আমিও কম তলুক যে বেল্টৰ মাটিত আপুনি থাকিব নোৱাৰিব কিন্তু আমাক যাব দিয়ক আপোনালোক আমাৰ লগত যাওক ইয়াত বাহিৰত লগাই থৈ আমি দিয়া নাই চৰকাৰ কোনে কোনে দিছে সেইটো আমি চাম তুমি আমি চাম কোনে দিছে আমি আপোনালোক আমাৰ লগত যাওক আমি গৈ পেলাই খবৰ ল'ম কোনে কোনে দিছে কি হ'ল কিয় হ'ল ঘটনা আমি তো আপোনালোক আমাৰ লগত আহক এনেকৈ আমি ৰাস্তা ক'ত খাই দিয়াটো ভিতৰত যাব নিয়াটো কি হৈছে চাবলৈ নিদিয়াটো নাই আমি সমাধান বিচাৰিছোঁ ইয়াত সমাধান বিচাৰিছোঁ আপোনালোককো আহ্বান কৰিছোঁ আপোনালোক উলংঘন হৈ আছে আপোনালোক আমাৰ লগত যাওক আমি সকলোৱে গৈ তাত বেদখল হৈছে আপোনালোক আহ্বান কৰিছোঁ আমাৰ লগত যাওক গৈ পেলাই তাত কি হৈছে বেদখল হৈছে নে কি হৈছে তাত আমি চাব লাগিব কি হৈ আছে তোমালোকে আমাৰে মানুহ তোমালোকৰ লগত কাজিয়া নাই হেমন্ত বিশ্বৰ সেইটোতো বিৰুদ্ধে মানৱ অধিকাৰ উলংঘন কৰাৰ বিৰুদ্ধে আমি খবৰ ল'ব আহিছোঁ সৰু সৰু ল'ৰা ছোৱালী কালি স্কুলত আহিছিল ৰিটাৰ্ণ বেক বহুতে যাব পৰা নাই তেনেকুৱা ধৰণৰ জংঘলত ক'ৰবাত আছে ছাত্ৰ ছাত্ৰী মানুহক গুলিয়াই হত্যা কৰি আছে চৰকাৰে এই সকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক আমি উচ্ছেদৰ বিৰোধিতা নহয় আইন মতে বিধি মতে নিয়ম মতে চৰকাৰে আৰক্ষীক আমি সহযোগ কৰিম আৰক্ষী ইয়াত থাকিব লাগিছিল আজি ৮-১০জন বিধায়ক আহিছে কোনো আৰক্ষীৰ বিৰোধিতা আৰক্ষীৰ আমাক কোনো নোটিছ দিয়া নাই যে আপোনালোকে যাব নোৱাৰে আমি ইনফৰ্ম কৰিছোঁ আৰক্ষী থাকি আমাক নিৰাপত্তা নিশ্চিত কৰিব ইয়াৰ উত্তৰটো মই দিয়া হেমন্ত আৰক্ষীয়ে যদি আমাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে তেনেহ'লে নিশ্চয় আৰক্ষীয়ে ইয়াত নিশ্চয় অমানৱীয় কিবা কৰিছে মানৱ অধিকাৰ উলংঘা কৰিছে আৰক্ষীয়ে নিশ্চয় অমানৱীয়ভাৱে কিবা সংঘটিত কৰিছে যাতে কোনেও চাব নোৱাৰে সেইকাৰণে আৰক্ষীয়ে আমাক যাব দিয়া নাই আৰক্ষীয়ে আমাৰটো সন্দেহ হৈছে আৰক্ষীয়ে অমানৱীয়ভাৱে সৰু ল'ৰা ছোৱালীক গুলিয়াইছে অমানৱীয়ভাৱে সৰু ল'ৰা ছোৱালীক গুলিয়াইছে যাতে এই কথাটো পোহৰলৈ নাহে আৰক্ষীৰ বৰ্বৰতা হত্যা কৰিব সেইকাৰণে আৰক্ষীয়ে যাব দিয়া নাই সেইকাৰণে আৰক্ষীয়ে যাব দিয়া আৰক্ষী গুলিয়াই কিবা কৰিছে আৰক্ষী মানুহ হত্যা কৰিব আমি আমাৰ চাবলৈ আহিব নোৱাৰিম আৰক্ষীৰ এই কথা হেমন্ত চৰকাৰৰ স্বৈৰাচাৰিতা আৰক্ষীৰ স্বৈৰাচাৰিতা অনাৰেবল হাইকোৰ্টে হৈছে আমাৰ চাব দিয়াত আপত্তি ৰখাই বেৰিকেড দি ভিতৰৰ মানুহখিনিক পণবন্দী কৰি এনেকে মানুহ চাবলৈ দিব ভিতৰত মানুহক কি কৰিছে গুলিয়াই মাৰিছে আৰক্ষী মানুহক গুলিয়াই মাৰিছে আৰু চাবলৈ নিদিব গুণ্ডামি কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990130 অথবা 7099017090 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ